Hello, বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য ভিডিঅ'ত আপোনালোকক স্বাগতম। আপোনালোকে ইতিমধ্যে থাম্বনেইল লিখি নিশ্চয় গমেই পাইছে, তিনি গগৈৰ সংকল্প ব্ৰহ্মপুত্ৰত 2026 চনত দলিয়াই দিব হিমু মামা। হয়, এয়া মই কোৱা কথা নহয়, এয়া হ'ল ৰাইজৰ দলৰ যিগৰাকী MLA অখিল গগৈ ডাঙৰীয়াই কোৱা কথা। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এনেকুৱা ধৰণে কৈছিল। আপোনালোকক সম্পূৰ্ণ শুনাই আছে, অকণমান ধৈৰ্য সহকাৰে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব সেই আশাৰে। আৰু আপোনালোকে জানে 2026 চনত মুখ্যমন্ত্ৰী কোন হ'ব? নিশ্চয় গৌৰৱ গগৈ, এনেকুৱা এজন অনুমান হয়। তাৰ এটা ব্লুপ্ৰিণ্ট চলি আছে। আৰু তিনি গগৈ অৰ্থাৎ ত্ৰিমূৰ্তি হৈ ওলাইছে, লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু আমাৰ গৌৰৱ গগৈ। তো চাব 2026 চনত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা গাদীচ্যুত কৰিবলৈ যেন উঠি পৰি লাগিছে, এয়া আমাৰ অনুমান হয়। আৰু এইফালে হিমন্ত মামাটো আৰু ক'বই নালাগে, এনেকুৱা অনুমান হয় যে ডিব্ৰুগড়ত 100% হৰুৱাই দিব সৰ্বানন্দ সোণোৱালক, এনেকুৱা অনুভৱ হয়। গতিকে আহক ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক, আপোনালোকে নিজ কাণে শুনক, এয়া আগুৱাই দিছোঁ আপোনালোকলৈকে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সম্পূৰ্ণ দিয়াই দিম। আমি তিনি গগৈ মানে সকলো জাতি লগ হ'ল, তিনি গগৈ মানে সকলো জাতীয়তাবাদী মানুহ লগ হৈ, তিনি গগৈ মানে অসমৰ সকলো জাতি, আমাৰ অসমত থকা আহোম, কোচ, কলিতা, ব্ৰাহ্মণ, নগা, চিংফৌ, গোৰ্খা, যিমান জাতি আছো, ৰাভা, বড়ো, কছাৰী, যিমান জাতি আছো সকলোকে আমি প্ৰতিনিধিত্ব কৰোঁ। আমি বিজেপিৰ নিচিনাকে বৰ্ণবাদী সাম্প্ৰদায়িক ৰাজনীতিত বিশ্বাস নকৰোঁ। আমি সকলোকে লগত লৈ ঐক্যবদ্ধভাৱে অসমখন নতুনকৈ কৰিব খোজোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভেলকি বাজি আমি অসমৰ পৰা দলিয়াই পেলাব খোজোঁ। গতিকে যদি সঁচাকৈ আপোনালোকে মোক ভাল পায়, মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোকে লুৰিণজ্যোতি গগৈক ভোট দিয়া। যদি মোৰ প্ৰতি সামান্যতম আপোনালোকৰ ভাল ভাৱ আছে, মই প্ৰত্যেকটো জাতিৰ মানুহক অনুৰোধ কৰিছোঁ, আপোনালোকে লুৰিণজ্যোতি গগৈক ভোট দিয়ক। লুৰিণজ্যোতি গগৈয়ে লোকসভাত বাঘৰ দৰে গৰজি উঠিব। আজি গৌৰৱ গগৈ যেনেকৈ অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ সন্মুখত বাঘৰ দৰে গৰজি উঠিছে, গৌৰৱ গগৈৰ লগত যদি লুৰিণজ্যোতি গগৈ থাকে, তেতিয়াহ'লে অসমীয়া ল'ৰাই ভাৰতৰ সংসদখন দখল কৰি পেলাব পাৰিব। লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? এতিয়া আমাৰ লুৰিণজ্যোতি আৰু গৌৰৱ গগৈ লোকসভাত দপদপাই নৰেন্দ্ৰ মোদীক ক'ব পাৰিব, যদি নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহে তেতিয়াহ'লে দপদপাই নৰেন্দ্ৰ মোদীৰ বুকু কঁপাই দিব পাৰিব। আৰু মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰি থৈ যাওঁ, যদি লুৰিণজ্যোতি জিকে আৰু যদি আমাৰ কংগ্ৰেছৰ আৰু ইণ্ডিয়াৰ চৰকাৰ হয়, তেতিয়াহ'লে লুৰিণজ্যোতি গগৈ আমাৰ বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা ভাৰত চৰকাৰক এটা কেবিনেট মন্ত্ৰী পদ দিবৰ কাৰণে আমি ইতিমধ্যে দাবী কৰিছোঁ। আমি লুৰিণজ্যোতি গগৈ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে চাব। আমি লুৰিণজ্যোতি গগৈ ভাৰতৰ বিৰোধী ঐক্যমঞ্চ 16টা দলৰ পৰা একেলগে তেওঁক ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী পাতিবৰ কাৰণে ইতিমধ্যে ৰাহুল গান্ধী আৰু জিতেন্দ্ৰ সিঙৰ ওচৰত আমি ইতিমধ্যে দাবী উত্থাপন কৰিছোঁ। আমি কৈছোঁ যে ডিব্ৰুগড়ৰ পৰা আমি ইণ্ডিয়াক এটা চিট দিম, লুৰিণজ্যোতি গগৈক জিকাই দিম আৰু ইণ্ডিয়াই আমাক এটা কেবিনেট মন্ত্ৰীৰ পদ দিব লাগে। লাগে নে নাই? সঁচাকৈ আপোনালোকে লুৰিণজ্যোতিক জিকাব নে নিজিকায়? সঁচাকৈ জিকাব নে নিজিকায়? সঁচাকৈ জিকাবনে? সঁচাকৈ জিকাবনে? ভোট দিব কাক? ভোট দিব কাক? ভোট দিব কি চিনত? 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 লুৰিণজ্যোতিৰ বিপৰীতে যিজন মানুহ উঠিছে তেওঁ হ'ল নিমাতী কন্যা, হয়নে নহয়? সৰ্বানন্দ সোণোৱালে, আপোনালোকে নিজে চাওক, সৰ্বানন্দ সোণোৱালে এইবাৰ যেতিয়া কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিলে, সংশোধনী আইন পাছ কৰিলে, গোটেই অসমীয়া জাতিয়ে যেতিয়া ক'লে যে আমাক বিদেশী নালাগে, সেই সময়ত সৰ্বানন্দ সোণোৱালে দিল্লীৰ ওচৰত চাৰেণ্ডাৰ কৰি দিলে। তেওঁ অসমীয়া জাতিৰ বিৰুদ্ধে গ'ল নে নাই? গ'ল।
গতিকে এনেকুৱা বিশ্বাসঘাতকক আমি কেতিয়াও ভোট দিব নোৱাৰোঁ। শৰ্টে ৰাইজ সৰ্বানন্দ সোণোৱাল এনেকুৱা চাৰেণ্ডাৰ কৰা মানুহ নহয়। সৰ্বানন্দ সোণোৱালক আমি এইবাৰ মুখ্যমন্ত্ৰী কৰিবৰ কাৰণে 26ত ভোট দিছিলোঁ। সৰ্বানন্দ সোণোৱাল জিকিলে, কিন্তু সৰ্বানন্দ সোণোৱালক লাট মাৰি কি কৰিলে? হিমন্ত বিশ্ব শৰ্মা ট্ৰাইবেল মানুহজনক আমি ভোট দিছিলোঁ ইলেকশ্যনত। হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনে লাট মাৰি সৰ্বানন্দ সোণোৱালক সিংহাসনৰ পৰা আঁতৰাই দিলে, মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই দিলে। আৰু যেতিয়া সৰ্বানন্দ সোণোৱালক খেদি দিলে, সৰ্বানন্দ সোণোৱালে তাৰ প্ৰতিবাদ কৰিবলৈ সাহস নকৰিলে। যেনেকৈ কাৰ হওঁতে তেওঁ প্ৰতিবাদ কৰিব নোৱাৰিলে, তেওঁ দাবীৰ পৰা খেদি দিওঁতে তেওঁ প্ৰতিবাদ কৰিব নোৱাৰিলে। বৰং উল্টাই সৰ্বানন্দ সোণোৱালে ক'লে, হিমন্ত তুমি বৰ ধুনীয়া লাভ মাৰিছা দেই, বৰ ভাল লাগিছে। এনেকুৱা মুখ্যমন্ত্ৰীৰ পৰা খেদি দিছে, এটাও কথা ক'ব নোৱাৰিলে, সদায় হিমন্তক তেল মাৰি আছে। কৈছে যে হিমন্ত তুমি বৰ ধুনীয়া লাভ মাৰা দেই, মোক এটাহে লাভ মাৰিলা আৰু 3টা মাৰি দিয়া না। এই কথা সৰ্বানন্দ সোণোৱাল চাৰেণ্ডাৰ কৰা মানুহ। তেওঁ গোটেই জীৱনো যদি আপুনি ভোট দি থাকে, আমাৰ কাৰণে কোনো ভাল কাম তেওঁ কৰিবলৈ সক্ষম নহয়। কোনো কামেই তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হ'ল, তেওঁ মুখ্যমন্ত্ৰী হ'ল, আপোনালোকৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ কাৰণে কিবা কাম কৰিলে নেকি? কিবা কাম কৰিলে নেকি? তেওঁ জীৱনত সদায় কৈ আহিছিলে যে নামৰূপ সাৰ কাৰখানাৰ 4ৰ্থটো গোট তৈয়াৰ কৰিম। তেওঁ নামৰূপ সাৰ কাৰখানাৰ 4ৰ্থ গোট তৈয়াৰ কৰিব পাৰিলে নে নাই? এটা কামো সৰ্বানন্দ সোণোৱালে কৰিব পৰা নাই আৰু নকৰে। মানুহটোৱে কেৱল নিজৰ স্বাৰ্থত ইফালৰ পৰা সিফালে দৌৰি থাকে, ইফালৰ পৰা সিফালে দৌৰি থাকে। গতিকে তেওঁ ভোট দি কোনো লাভ নাই। মই সকলোকে আকৌ সত্তৰ কৰি লুৰিণজ্যোতি গগৈ কি চিনত? জাহাজৰ চিনত। চিনটো আকৌ মনত ৰাখক। কি চিনত? কি চিনত? কি চিনত? জাহাজৰ চিনত লুৰিণজ্যোতি গগৈক ভোট দিবৰ কাৰণে সকলোকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।